ইছলামণি হেণ্ডলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছলামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজিৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আজিও মই আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া একদম নতুন নতুন কালেকশ্যন লৈ আহিছোঁ। পিয়ৰ ধেমাজি মাটিশালৰ পৰা পিয়ৰ কটন কটনৰ যোৰা মিচিং যোৰা লৈ আহিছোঁ। খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত অফাৰ প্ৰাইজত পাব আপোনালোকে। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইনযোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়া ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চিপিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব। আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক কণ্টেক্ট কৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখন, খুব ধুনীয়া চাব পাৰে এনেকৈ। এইখন আহিব চাদৰখন, চাদৰ আঁচলটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে ফুলৰ কামখিনি, বহুত বেছি ধুনীয়া। আৰু কাপোৰযোৰ চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন চাব পাৰে ধুনীয়াকৈ আঁতৰি ফুলকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে চাব পাৰে বিচনী খাইকৈ এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাই। আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আঁচলটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই ঘৰতে এনেকৈ মাজে মাজে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল পাব আৰু খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন এনেকৈ আঁতৰি ফুলকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা চিম্পুলকৈ পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আঁচলটো খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনো চাব পাৰে ধুনীয়াকৈ এনেকৈ আঁতৰি ফুলকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, চাব পাৰে ছাইডৰ পটিতে এনেকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে সৰুকৈ এটা এনেকুৱা ধৰণৰ পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ আহিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ হোৱাইট কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আঁচলতে খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আঁচলৰ যাতে এনেকৈ ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু ফিনিচিং খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন এনেকৈ আঁতৰি ফুলকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে এনেকৈ বিচনী খাইকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন,
চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ সৰু সৰুকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে পুৰা আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে, আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচত কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা চাব পাৰে এনেকৈ বিচনী খাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ ভকেটকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই যোৰাতে এনেকৈ মাজে মাজে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনো চাব পাৰে এনেকৈ ধুনীয়াকৈ আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে, আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল হয়। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটি এনেকৈ ধুনীয়া হয়, ভকেটকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ ধুনীয়াকৈ। কালাৰ চাব পাৰে আপোনালোকে, বহুত ধুনীয়া হয়। এইখন আহিব চাদৰখনৰ আচল ডিজাইনটো, খুব ধুনীয়াকৈ বিচনী খাই গৈ এনেকৈ বক্স ডিজাইনত কৰি দিয়া হৈছে। আৰু পাৰিটোত এনেকৈ মাল্টিকালাৰ দি ধুনীয়াকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাত এনেকৈ মাজে মাজে তিনিটাকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। আৰু মেখেলাখন চাব পাৰে আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, আৰু হাতত দিবৰ কাৰণে এটা সৰুকৈ এটা পটি থাকিব। এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ ভকেট ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, আৰু ধুনীয়াকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেকৈ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে এনেকুৱা আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটি এনেকুৱা আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, ব্লাউজৰ পিচটো এনেকুৱা আহিব, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ সৰুকৈ এটা ওপৰত ঘাই কৰি দিয়া হৈছে, ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰৰ ফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়া মৰম লগাকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন হৈছে চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। এনেদৰে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰৰ ফালে কাম কৰা থাকিব এনেদৰে খুব ধুনীয়াকৈ। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব মৰম লাগিছে, খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে
ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন এনেকৈ ধুনীয়াকৈ আদু ফুলেৰে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনটাৰি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পটিটো চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এখন চাওক আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব, এনেকুৱা চেম এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ হেভি য়েল্ল' এযোৰ যোৰা দেখুৱাব লৈছোঁ, য়েল্ল' কালাৰৰ চাব পাৰে। এইখন আহিব চাদৰখন, চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ ধুনীয়া হয় কাপোৰযোৰ, পূৰা হেভি হয়। চাদৰখনৰ আঁচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি, পূৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু চাদৰখনৰ পাৰিটোত এনেদৰে মাল্টি কালাৰ এনেকৈ কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনো চাব পাৰে এনেকৈ ওপৰলৈকে কাম কৰা থাকিব, পূৰা হেভিকৈ কাম কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি কটনটাৰি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইখন চাওক আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা ডাঙৰকৈ এটা পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 টকাতে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ডাবল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে তিনিটাকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটিটো বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখনো চাব পাৰে পূৰা আঁঠুৰ ওপৰলৈকে কাম কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পটিটো এনেকৈ বিচনী হৈ কৰি ফুল পটি কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, ৰেডিটোৱে কৰিলে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে ডাঙৰকৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন চাব পাৰে পূৰা আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি কটনটাৰি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, ব্লাউজৰ পিচটো এনেদৰে আহিব, পূৰা এনেকৈ হাতত দিবৰ কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পটিকেইটা বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী হৈ কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকুৱা আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন এনেকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি কটনটাৰি কৰা হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি আপোনালোকে সদায় ভাল পাব আমাৰ পৰা। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ, ধন্যবাদ।